নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ক্লাছলৈ ক্লাছ 6ৰ অনুশীলনী 9C এইটো দ্বিতীয় পাৰ্ট আশা কৰোঁ আগৰ পাৰ্টত তোমালোকে ভালকৈ বুজি পাইছা এতিয়া কোৱেশ্চন নম্বৰ 8ৰ পৰা আছে কিতাপখন মেলি ল'বা কোৱেশ্চনটোত আছে যে এখন আয়তাকাৰ কাগজৰ দিশ আৰু প্ৰস্থ ক্ৰমে 30 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ কাগজখনত 2 সেন্টিমিটাৰ দীঘল বৰ্গাকাৰ দাগ টিকট কিমানটা লগাব পৰা যাব প্ৰশ্নত দিয়া আছিল যে আয়তাকাৰ কাগজৰ দিশ আৰু প্ৰস্থ ক্ৰমে 30 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ আয়তাকাৰ কাগজৰ কালি হ'ব আয়তৰ কালি দিশ পূৰণ প্ৰস্থ গতিকে 30 আৰু 20 পূৰণ কৰিলে হ'ব 600 বৰ্গ সেন্টিমিটাৰ প্ৰশ্নমতে কাগজখনত 2 সেন্টিমিটাৰ বৰ্গাকাৰ দাগ টিকট লগালে মুঠ টিকট হ'ব বৰ্গাকাৰ দাগ টিকটৰ কালি অৰ্থাৎ কাগজখনত বৰ্গাকাৰ কৈছে গতিকে বৰ্গ হ'লে 2 পূৰণ 2 হ'ব অৰ্থাৎ ইয়াৰ কালি হ'ব 2 পূৰণ 2 অৰ্থাৎ 4 সেন্টিমিটাৰ স্কয়াৰ তেতিয়া মুঠ টিকট হ'ব হে 4 আয়তাকাৰ কাগজৰ কালিক হৰণ কৰি দিলে আমি টোটাল টিকেট পাই যাম আৰু মুঠ টিকেট হ'ব 150টা নেক্সট কোৱেশ্চনত আছে এখন মজিয়াৰ দিশ 6 মিটাৰ আৰু প্ৰস্থ 4 মিটাৰ হ'লে 40 সেন্টিমিটাৰ দীঘল আৰু 30 সেন্টিমিটাৰ বহল টাইলেৰে মজিয়াখন ঢাকিবলৈ কিমানখন টাইলৰ প্ৰয়োজন হ'ব মজিয়াখনৰ দিশ 6 মিটাৰ প্ৰস্থ 4 মিটাৰ কালি 6 পূৰণ 4 অৰ্থাৎ 24 বৰ্গ মিটাৰ এই 24 বৰ্গ মিটাৰক আমি বৰ্গ সেন্টিমিটাৰলৈ আমি কনভাৰ্ট কৰিব লাগিব আমি সকলোৱে জানো যে 100 সেন্টিমিটাৰে 1 মিটাৰ গতিকে ইয়াত বৰ্গ মিটাৰ আছে বৰ্গ মিটাৰ হোৱাৰ কাৰণে আমি 100 পূৰণ 100 কৰিব লাগিব কাৰণ অনলি যদি মিটাৰ হ'লহেঁতেন তেন্তে আমি 100 পূৰণ কৰিলোহেঁতেন এতিয়া বৰ্গ মিটাৰ আছে গতিকে দুটা হ'ব আৰু কৰিলে হ'ব 240000 সেন্টিমিটাৰ স্কয়াৰ এটো কনভাৰ্ট কৰিলে হ'ব ইমান অৰ্থাৎ বৰ্গ মিটাৰটো আমি বৰ্গ সেন্টিমিটাৰলৈ কনভাৰ্ট কৰি লৈছো আকৌ টাইলছৰ দিশ 40 সেন্টিমিটাৰ এই কাৰণে কৰিলো কাৰণ টাইলছৰ দিশটো 40 সেন্টিমিটাৰত আছে প্ৰস্থ আছে 30 সেন্টিমিটাৰ এটা কালি হ'ব দিশ পূৰণ প্ৰস্থ আৰু 1200 সেন্টিমিটাৰ স্কয়াৰ হ'ব অৰ্থাৎ বৰ্গ সেন্টিমিটাৰ এটাকে মুঠ টাইলছৰ প্ৰয়োজন হ'ব যিমান পাইছিলো আমি মজিয়াখনৰ কালি হে কালিক আমি টাইলছৰ কালিৰে হৰণ কৰি দিম মজিয়াৰ কালি হৰণ টাইলছৰ কালি মজিয়াৰ কালি আছিল 24 পূৰণ 100 * 100 বা পুনে পুনে তোমালোকে 2,40,000 সেন্টিমিটাৰ স্কয়াৰ বুলি লিখিব পাৰা কিন্তু হেতু নকৰি ওপৰটো পাতিলেও একেটাই হ'ব কাৰণ এটো আমি কৰিবলৈ কটাকটি কৰিবলৈ সুবিধা হ'ব এতিয়া চোৱা 24 * 100 * 100 ইয়াৰ যদি শূন্য দুটা ইয়াৰ শূন্য দুটা কাট খাব 12 24ক যাব দুবাৰ হে 2 100ৰ লগত পূৰণ কৰিলে হ'ব 200 অৰ্থাৎ মুঠ টাইলছৰ প্ৰয়োজন হ'ব 200খন 9 নম্বৰ কোৱেশ্চনত আছে আয়তাকাৰ মাটি এটুকুৰাৰ জোখ 60 মিটাৰ 50 মিটাৰ 60 মিটাৰ পূৰণ 50 মিটাৰ আন এটুকুৰা বৰ্গাকাৰ মাটিৰ পৰিসীমা ইমান হ'লে কোন টুকুৰা মাটিৰ পৰিসীমা বেছি আয়তাকাৰ মাটি এটুকুৰাৰ জোখ ইমান দিয়া আছে পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ অৰ্থাৎ পৰিসীমা সমান 220 মিটাৰ হে আয়তাকাৰ মাটিডোখৰ পৰিসীমা হ'ব 220 মিটাৰ আমাক কৈছিলে যে বৰ্গাকাৰ মাটিৰ পৰিসীমা 220 মিটাৰ তেন্তে আমি দুই টুকুৰা মাটিৰ পৰিসীমা সমান পাম ইয়াতো 220 ইয়াতো 220 গতিকে আমি দুইটাৰ মাটিৰ পৰিসীমা সমান মানে পাম আনসাৰ 2 নম্বৰত কৈছে কোন টুকুৰা মাটিৰ কালি বেছি বৰ্গাকাৰ মাটিৰ কালি বেছি কাৰণ আমি যদি দিশ উলিয়াও তেতিয়া পৰিসীমাক আমি 4 ৰে হৰণ কৰিলে হে বৰ্গাকাৰ মাটিটোৰ দিশ পাই যাম 20 হৰণ 4 অৰ্থাৎ দিশ উলিয়ালে আমি 220ক আমি 4 ৰে হৰণ কৰিব লাগিব তেতিয়া আমি ইয়াৰ দিশটো পাম আৰু দিশটো পোৱাৰ লগে লগে আমি কালিটো পাম তেতিয়া কালি পাম কিমান দিশ পূৰণ দিশ অৰ্থাৎ বৰ্গৰ দিশ সদায় সমান হয় গতিকে 55 পূৰণ 55 অৰ্থাৎ 3025 বৰ্গ মিটাৰ সেইকাৰণে কৈছো যে বৰ্গাকাৰ মাটিৰ কালি বেছি বৰ্গাকাৰ মাটিৰ কালিৰ মাটি হ'ব 3025 আৰু যদি আমি আয়তাকাৰ মাটিৰ কালি উলিয়াও 60 আৰু 50 কৰিলে 3000 হ'ব 3000 টো 3025 তকৈ সৰু অৰ্থাৎ এটো ডাঙৰ 11ত আছে এখন বৰ্গাকাৰ মজিয়াৰ দিশ ইমান মিটাৰ 80 সেন্টিমিটাৰ পূৰণ 60 সেন্টিমিটাৰ জোখৰ 10খন
ধাৰি মজিয়াখনত পৰাৰ পিছত মজিয়াখনৰ কিমান ঠাই ধাৰি নপৰাকৈ থাকিল। কুৱেশ্যনটো অলপ ক্ৰিটিকেলকৈ দিছে। তোমালোকে চোৱা, বৰ্গাকাৰ মজিয়াৰ দিশ ৩ মিটাৰ, কালি ৩ × ৩ ৯ বৰ্গ মিটাৰ। এই মিটাৰটো আমি আগৰ কুৱেশ্যনত যেনেকৈ কৰিছিলোঁ তেনেকৈ চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰি ল'ম। চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিলে ১০০ × ১০০ কৰিব লাগিব, কাৰণ বৰ্গ মিটাৰ আছে। বৰ্গ চেণ্টিমিটাৰলৈ কৰিবলৈ হ'লে ১০০ × ১০০ কৰিব লাগিব, আৰু কৰিলে এইটো হ'ব। নেক্সট প্ৰশ্নমতে কৈছে যে ইমান চেণ্টিমিটাৰৰ 10খন ধাৰি পাৰিলে কালি হ'ব ৮০ × ৬০, অৰ্থাৎ এই ধাৰিকেইখনৰ কালি হ'ব 4800 চেণ্টিমিটাৰ স্কুৱাৰ। তেন্তে 10খন পাৰি কৈছে, 10খন পাৰিলে ইয়াৰ লগত আমি 10 পূৰণ কৰিব লাগিব, আৰু 10 পূৰণ কৰিলে হ'ব 48000 বৰ্গ চেণ্টিমিটাৰ। এতিয়া কৈছে যে মজিয়াখনত ধাৰি নপৰা ঠাইৰ পৰিমাণ কিমান হ'ব। তেতিয়া আমি কি কৰিম, যিখন বৰ্গাকাৰ মজিয়াৰ দিশ আছিলে, অৰ্থাৎ কালি আছিলে, কালিৰ পৰা এই আয়তাকাৰ ধাৰি কেইখনৰ কালিটো আমি বিয়োগ কৰিলে আমি পাম টোটেল কিমান বাকী থাকি গ'ল, নপৰা ঠাইৰ পৰিমাণ কিমান হ'ব। অৰ্থাৎ ৯০,০০০ৰ পৰা ৪৮,০০০ যদি বিয়োগ কৰি দিওঁ তেতিয়া আমাৰ সেই ঠাইৰ পৰিমাণ ওলাই পৰিব, আৰু আনচাৰটো হ'ব ৪২,০০০ বৰ্গ চেণ্টিমিটাৰ। ঠিক আছে, ভালকৈ পাতি ল'বা, কুৱেশ্যনটো এবাৰ ভালকৈ চাবা। এইটো আমি কনভাৰ্ট কৰি লৈছোঁ বৰ্গ মিটাৰক চেণ্টিমিটাৰ, বৰ্গ চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিছোঁ। বৰ্গৰ কাৰণে ১০০ পূৰণ কৰিব লাগে। যদি মিটাৰ হ'লহেঁতেন তেতিয়া আমি 100 কৰিলোহেঁতেন, কাৰণ ১০০ চেণ্টিমিটাৰে 1 মিটাৰ। এতিয়া বৰ্গ মিটাৰ আছে, গতিকে দুটা আমি 100 পূৰণ কৰিবলগীয়া আছে। ঠিক আছে, আশা কৰোঁ বুজি পাইছা। বাকী এইখিনি আছিলে 9Cৰ আনচাৰ। বাকী 12 তলৰ চিত্ৰবোৰ কিছুমান আয়ত হিচাপে ভাগ কৰি লৈ কালি উলিওৱা। আয়ত উলিয়াব লাগে। আয়তৰ সূত্ৰমতে মই এটা দেখাই দিছোঁ বাৰু, তোমালোকক চোৱা। এই 12 নম্বৰ প্ৰথম চিত্ৰটোতে চোৱা, ইয়াৰ পৰা ইয়ালৈ জোখ হৈছে 6 চেণ্টিমিটাৰ, গতিকে ইয়াৰ পৰা ইয়ালৈ এইডোখৰলৈকে জোখ হ'ব একেই 6 চেণ্টিমিটাৰ হ'ব। বাকী এডোখৰ 2 চেণ্টিমিটাৰ, অৰ্থাৎ আমি চিত্ৰটোৰ যদি আমি প্ৰথম কালি উলিয়াওঁ তেতিয়া হ'ব দিশ পূৰণ প্ৰস্থ, অৰ্থাৎ 2 হৈছে প্ৰস্থ আৰু দিশ হৈছে 6, অৰ্থাৎ 2 পূৰণ 6 অৰ্থাৎ 12। ঠিক আছে, এই চিত্ৰটোৰ কালি হ'ল 12। তেনেকৈ আমি যদি এইটো উলিয়াওঁ, তেতিয়া হ'ব, তুমি চোৱা, 4 আৰু এইফালে আছে কিমান 2, গতিকে আমি ইমানডোখৰ ল'ব লাগিব এই চিত্ৰটোত। তেতিয়া 4 পূৰণ 2 কৰিব লাগিব, তেতিয়া 6 ল'ব নালাগে। 4 পূৰণ 2 অৰ্থাৎ কিমান 8 হ'ল। এতিয়া কালি বুলি ক'লে কি হ'ব, এই কালিকেইটা যোগ হৈ যাব, 12 আৰু 8 যোগ কৰিলে হ'ব টোটেল 12 যোগ 8 = 20 চেণ্টিমিটাৰ স্কুৱাৰ। অৰ্থাৎ আমাক চেণ্টিমিটাৰত দিয়া আছে কৈছে জোখবোৰ, গতিকে আমি ইয়াৰ টোটেল কালি পালোঁ 20 চেণ্টিমিটাৰ স্কুৱাৰ বা 20 বৰ্গ চেণ্টিমিটাৰ। আশা কৰোঁ বুজি পালা। যদি তোমালোকে এইটো চিত্ৰ ল'লাহেঁতেন এনেকৈ কৰি, তেতিয়া এইফালতো আমি 6 ধৰিব লাগিলহেঁতেন। ঠিক আছে, ইয়াৰ মানটো আমি 6 ধৰিব লাগিলহেঁতেন, কিন্তু ইয়াৰ আমি ধৰিব লাগিব, তেতিয়া আমি এইফালে এডোখৰ থাকি গ'লহেঁতেন, তেতিয়া আমি ইয়াত 6 নধৰি তলৰ 4টো ধৰিব লাগিলহেঁতেন। ঠিক আছে, তলৰ 4টো ধৰাহেঁতেন 2 পূৰণ 4 ইয়াত 8 হ'লহেঁতেন, আৰু এইফালে 2 পূৰণ 6 12, অৰ্থাৎ 12 আৰু 8 একেটাই হ'লহেঁতেন 20 চেণ্টিমিটাৰ। তেনেকৈ এইটো যদি তোমালোকে জইন কৰি দিয়া, তেতিয়া ইয়াত গোটেইটো আছে 7, আৰু এইফালে প্ৰস্থ আছে 1, গতিকে 7 পূৰণ 1 7 হ'ল। আৰু বাকী ইয়াৰ পৰা ইয়ালৈ কিমান 5 আছে, আৰু এইফালে কিমান আছে 1 আছে, গতিকে 5 পূৰণ 1 5, আৰু এই কালিকেইটা যোগ কৰি দিয়া, 7 যোগ 5 = 12 চেণ্টিমিটাৰ স্কুৱাৰ। সেইটোৱে ইয়াৰ কালি। তেনেকৈ একেবাৰে শেষৰটো 3 নম্বৰটো একেধৰণে যদি কৰা, ইয়াৰ পৰা ইয়ালৈ ল'লা তোমালোকে। ঠিক আছে, এইটো জইন কৰি দিলা, ইয়াত এইটো জইন কৰি দিলা, গতিকে এইটো এটা আয়ত হৈ গ'ল। এই আয়তটোৰ কালি হ'ব, ইয়াৰ পৰা ইয়ালৈ আছে 6 পূৰণ প্ৰস্থ আছে এইটো 2 12, তেনেকৈ ইয়াৰ পৰা এইটো আয়তৰ ল'লা, 4 আছে,
ঠিক আছে, এই 8টো ধৰিলে নহ'ব খালি, ঠিকেই। এইডোখৰৰ পৰা এইডোখৰলৈহে 4 আছে, 8টো গোটেইটো আছে। গতিকে ইয়াৰ পৰা ইয়ালৈ আমি এইডোখৰৰ পৰা এইডোখৰলৈ ল'লে হ'ব 4 পূৰণ, আৰু ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 2 হ'ব, কাৰণ এইডোখৰৰ পৰা এইডোখৰলৈ 4 আছে, এইডোখৰৰ পৰা এইডোখৰলৈ 6 আছে নহয়। গতিকে কিমান থাকিব 6 পাবলৈ 4 আছেই, আৰু এইডোখৰ কিমান 2, গতিকে 4 পূৰণ 2 ইয়াত কিমান হ'ব 8। এই আয়তটোৰ কালি হ'ব 8। তেনেকৈ ইয়াৰ পৰা ইয়ালৈ এইটো একেধৰণে হ'ব, এইটো যিমান এইটো ইমান 6 পূৰণ 2, কাৰণ এইকেইটা সমান। প্ৰস্থত 2 আছে, গতিকে ইমান 12। টোটেল আটাইকেইটা যোগ কৰিলে হ'ব 12 যোগ 8 যোগ 12, 2 বৰং 24, 24ৰ লগত 8 যোগ কৰিলে হ'ব 32। ঠিক আছে, 32 চেণ্টিমিটাৰ স্কুৱাৰ। বুজি পালা? আশা কৰোঁ বুজি পালা তোমালোকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। নেক্সট আমি ইয়াৰ পিছৰ অনুশীলনীখিনি কৰিম। থেংক ইউ। আকৌ নেক্সট ভিডিঅ'ত আমি লগ পাম।